নমস্কাৰ বন্ধু ওয়েলকাম টু মাই টিপ চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল দুটাকৈ বিভাগৰ নতুনকৈ চাকৰি মুকলি কৰিলে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় নতুনকৈ চাকৰিসমূহ আহি গৈছে অসমৰ নতুন চাকৰি আহিছে অসমৰ সকলোৰে চাকৰিখিনি মুকলি কৰি দিছে সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে কোৱালিফিকেশন বিচাৰিছে সিলেকশন প্ৰসিডিউৰ বিচাৰিছে অৰ্হতা কিমান বিচাৰিছে এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব লগৰ চেনেল সাবস্ক্ৰাইব কৰিব পাৰে কাৰণ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থবে আৰু আমাৰ WhatsApp চেনেল লিংক ভিডিঅ' ডেসক্ৰিপচন দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিয়ক যাতে সকলো মেম্বাৰ ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে আহক আজি ভিডিঅ' আৰম্ভ কৰো ইয়াৰ বাবে দিছে দুটাকৈ বিভাগত ভেকেন্সিখিনি মুকলি কৰি দিছে প্ৰথম যেটো বিভাগৰ পৰা মুকলি কৰিছে হেতু মুকলি কৰিছে আপোনালোকৰ EMRS বিভাগৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে 7267 টা PGT TGT আদাৰ ভেকেন্সি আছে মানে আদাৰ জিৰো নন টিচিং লেভেলৰ ভেকেন্সি আছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি হেখিনি মুকলি কৰিছে সো মই সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাই দিয়া হ'ব সো ভিডিঅ' আপোনালোকে শেষলৈকে চাই থাকিব লাষ্ট ডেট সম্পৰ্কে যে ক'ব যাওঁ 23/2025 অক্টোবৰ মাহত 23 তাৰিখলৈকে ভেকেন্সি কিটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব সো যদি আপোনালোকে বৰ্তমানলৈকে ভেকেন্সি কিটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰা নাই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এটা ঢাল আপোনালোকৰ সুযোগ আহি গ'ল সো সুযোগ আৰু সুবিধা আপোনালোকে গ্ৰহণ কৰি আবেদনসমূহ কৰি ল'ব পাৰিব অৰ্গানাইজেচন দেখিছে EMSRS অফ ভেকেন্সিখিনি মুকলি কৰিছে নাম্বাৰ অফ পোষ্ট আছে 7267 টা মিনিমাম এডুকেশন কোৱালিফিকেশন 10 পাস হওক 12 পাস হওক গ্ৰেজুৱেচন পাস হওক BSc নাৰ্সিং আপোনালোকে পাস কৰিলে হ'ল 10 পাস কৰিলে আবেদন কৰিব পাৰিব 12 পাস কৰিলে আবেদন কৰিব পাৰিব গ্ৰেজুৱেচন পাস কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু জব টাইপ আছে সেন্ট্ৰেল গভৰ্ণমেন্টৰ জব হয় এপ্লাই মোডটো আপোনালোকে অনলাইন যোগে কৰি ল'ব পাৰিব সো আপোনালোকৰ এটা ভাল খবৰ এটা সুযোগ আহি গৈছে সো যেটোতে আপোনালোকে ইন্টাৰেস্টেড হয় হেতে আবেদনসমূহ কৰি ল'ব পাৰে আৰু বাকি ভেকেন্সিখিনি আপোনালোকে চাই ল'ব মই যেকিটা আপোনালোকে 10 পাস 12 পাস গ্ৰেজুৱেচন লেভেলৰ ভেকেন্সি হয় মই হেকিটাৰ কথা আপোনালোকক ডিসকাস কৰি দিয়া হ'ব সো হোষ্টেল ওয়াৰ্ডনৰ যেটো ভেকেন্সি হয় ইয়াৰ ক্ষেত্ৰত আপোনালোকে তেনেকৈ দেখিব পাইছে ফিমেল ষ্টাফ নাৰ্ছৰ কাৰণে ভেকেন্সি আছে যেকটা BSc নাৰ্সিং কৰিছে তেওঁলোকে পাৰিব একাউন্টেন্টৰ ক্ষেত্ৰত আপোনালোকে বেচেলৰ ডিগ্ৰী পাস কৰিলে হ'ল জুনিয়ৰ সেক্ৰেটাৰিয়েট এসিস্টেন্টৰ ক্ষেত্ৰত মাত্ৰ 12 পাস কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব 228 টাকৈ ভেকেন্সি আছে যেটো জুনিয়ৰ সেক্ৰেটাৰিয়েট এসিস্টেন্ট ইয়াৰ ক্ষেত্ৰত 12 পাস কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব 228 টাকৈ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব আৰু যেটো আপোনালোকৰ ল্যাব এটেন্ডেন্টৰ ভেকেন্সি ইয়াৰ ক্ষেত্ৰত 146 টা আছে ইয়াৰ ক্ষেত্ৰত মিনিমাম 10 পাস কৰিলে হ'ল নাইবা আপোনালোকৰ 12 পাস কৰিব লাগিব সায়েন্স সিস্টেমত তেতিয়া আবেদনসমূহ কৰিব পাৰিব এজ লিমিট আপোনালোকৰ জেনেৰেলি 18 পৰা 40 বছৰলৈকে পাৰিব লগতে এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰে SC SC ক্ষেত্ৰত 5 বছৰকৈ OBC ক্ষেত্ৰত 3 বছৰকৈ PWD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰে সো আপোনালোকৰ এটা ভাল সুখবৰ এটা সুযোগ আহি গ'ল সো সুযোগ আৰু সুখবৰটো আপোনালোকে গ্ৰহণ কৰি যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই আবেদনসমূহ কৰি ল'ব পাৰে আৰু এদিনকে ডিটেইলছখিনি দেখিব পাৰিছে সিলেকশন প্ৰসেসটো দেখিব পাৰিছে ইয়াৰ সিলেকশন প্ৰসেসটো আপোনালোকে অনলাইন থ্ৰু দি আপোনালোক সিলেকশনসমূহ কৰা হ'ব মানে অনলাইন থ্ৰু মানে এক্সাম হ'ব CBT এক্সাম এদিনকে ডিটেইলছখিনি লিখি দিছে আৰু হাউ টু এপ্লাই ইয়াৰ ক্ষেত্ৰত আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰে যদি ইন্টাৰেস্টেড হয় এলিজিবল হয় ডিটেইলছখিনি আপোনালোকে তেনেকৈ দেখিব পাৰিছে এটা ভাল সুখবৰ আপোনালোকৰ বাবে মুকলি কৰি দিছে EMRS বিভাগৰ ফালৰ পৰা সো ইন্টাৰেস্টেড হলে এলিজিবল আবেদনসমূহ কৰি ল'ব পাৰে এতিয়া হলে 2 নম্বৰ যেটো বিভাগ হেতু মুকলি কৰিছে আপোনালোকৰ যেটো ৰাস্তা নিৰ্মাণ সংস্থা আছে বৰ্ডাৰ ৰোড অৰ্গানাইজেচন সীমান্ত ৰাস্তা নিৰ্মাণ যেটো সংস্থা আছে মানে ক'বলৈ গ'লে PWD বিভাগৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিলে সো এই ভেকেন্সিখিনি ক্ষেত্ৰত যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই কৰি ল'ব পাৰিব লাষ্ট ডেট সমূহ দিয়া আছে 24/11/2025 মানে নৱেম্বৰ মাহৰ 24 তাৰিখ পৰ্যন্ত এই ভেকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এই ভেকেন্সিখিনি ক্ষেত্ৰত মাত্ৰ মিনিমাম 10 পাস কৰিলে হ'ল আৰু টোটাল ভেকেন্সি আছে 542 টা মিনিমাম যদি আপোনালোকে 10 পাস কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰে সো যদি ইন্টাৰেস্টেড হয় এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব ইয়াত দেখিছে হৈছে এটা ভাল সুখবৰ এটা ভাল এটা গুড নিউজ আপোনালোকৰ বাবে দি দিছে ৰাস্তা নিৰ্মাণ সংস্থা PWD আন্ডাৰত এইখিনি ভেকেন্সি মুকলি কৰি দিছে আৰু ডিটেইলছখিনি আপোনালোকক দিয়া আছে কেটেগৰী আছে আপোনালোকে ৰিলেক্সেশন ৰিজাৰ্ভেশন সকলোখিনি লাভ কৰিব পাৰিব জেনেৰেলি 18 পৰা 25 বছৰলৈকে আবেদনসমূহ কৰিব পাৰে লগতে এই সিলেকশনসমূহ লাভ কৰিব পাৰিব SC SC ক্ষেত্ৰত 5 বছৰকৈ OBC ক্ষেত্ৰত 3 বছৰ PWD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এই সিলেকশনসমূহ লাভ কৰিব পাৰিব সো আপোনালোকৰ এটা ভাল সুখবৰ এটা সুযোগ আহি গ'ল সো আজি ভিডিঅ ইমানে যদি ভিডিঅ ভাল পালে লাইক কৰিব লগৰ চেনেল সাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ সমূহ প্ৰতিদিনে পাই থাকিব আজি ভিডিঅ লগ পাম